everyone, welcome back to my YouTube channel. আজি আমি আহিলো শুৱালকুছি সিল্কলৈ মোৰ ভাগিনীৰ বিয়া আৰু হেইভাবে বিয়া বুলিলেতো বজাৰ মনলৈ আহেই বজাৰ কৰিবই লাগিব আৰু কইনাৰ কাৰণে আমি কাপোৰ কিনিবলৈ আহিছো মই মোৰ ননন্দি আৰু মোৰ মাহী খাহৰ ছোৱালী মানে তাইও ননন্দি আমি হেয়া কাপোৰ সিলেক্ট কৰি আছো পাটৰ সো আমি ইজুৰৰ পিছত হিজুৰৰ পিছত ইজুৰ চাই আছো কালাৰ পছন্দ হলে ডিজাইন পছন্দ নহয় ডিজাইন পছন্দ হলে কালাৰ পছন্দ নহয় সেইভাবে আমি গোটেই দিনটো চালো আমাৰ মানে অকল শুৱালকুছিতে আমাৰ গোটেই দিনটো গল আমি অকল কাপোৰকে চালো দোকানী জানো আমনি পাই গৈছে অবশেষত আমাৰ এই হেউজিয়া কাপোৰজু লবলৈ মন গল তাৰ পিছতে মই অকমান উলাই আহিলো ইয়া দেখিলেনে লখিমপুৰৰ মাজমজিয়াত থকা শুৱালকুছি সিল্ক আপোনালোক সকলোৱে আহিব বৰ ধুনীয়া ধুনীয়া কাপোৰ ইয়াত পোৱা যায় ইয়াত চাওক মই অকমান চাবলৈ আহিলো বাহিৰত কি কাপোৰ আছে দেখিলো বৰ ধুনীয়া ধুনীয়া কাপোৰ বিলাক উলমাই থৈছে বৰ ধুনীয়া ডিজাইন আপোনালোক সকলো আহিব লখিমপুৰৰ মাজমজিয়াতে আছে শুৱালকুছি সিল্ক আৰু শুৱালকুছি বুলিলে সকলোৱে চিনি পায় আৰু অবশেষত আমি এইজোৰ কাপোৰে লবলৈ ডিসাইড কৰিলো আৰু এই কাপোৰজোৰ বুলে লেবত টেষ্ট কৰা লেবৰেটৰী টেষ্ট আছে হেয়া টিকেট লগোৱা আছে সো আমি এই কাপোৰজোৰকে ললো বৰ ধুনীয়া কাপোৰজোৰ কালাৰো বৰ ধুনীয়া ডিজাইন আমাৰ বহুত ধুনীয়া লাগিলে ভাল পালো আমি কাপোৰজোৰ সেইভাবে অবশেষত আমি এইজোৰ কাপোৰকে লবলৈ ডিসাইড কৰিলো আৰু এই কাপোৰজোৰকে আমি ললো তাৰ পিছতে আমি ঢাপলি মেলিলো গহনালৈ যিহেতু আমাৰ গহনাও প্ৰয়োজন অলংকাৰটো দৰকাৰ হ'বই তাকে কেঁচা সোণৰ দোকানলৈ আমি আহিলো তাৰ পিছত আমি গহনাবিলাক চাইছো বহুত মৰম লগা আৰু বহুত ধুনীয়া কিন্তু তাৰ মাজতে আমি এজোৰ সেট বাছি উলিয়াব লাগিব সেইভাবে আমি সিলেক্ট কৰিলো এজোৰ কৰি আমি ললো তাৰ পিছতেই মামিয়েক বুলি কথা আৰু ৰেসপন্সিবিলিটি বিলাক থাকে আৰু মোৰ একচুয়ালি মই মেহেন্দি আকো সো সেই কাৰণে মই আগদিনাখনে আহিলো এয়া মেহেন্দি আৰ্ট কৰি আছো কইনাজনী সৰু সেইভাবে তাইৰ বহুত মানে উঠি যাবলৈ মন কৰিছে অশান্তি পাইছে সেই কাৰণে হাতখন ভৰ জোৰেৰে টিপা মাৰি ধৰিবলগীয়া হৈছে হাতখন জোৰেৰে টিপা মাৰি ধৰি মেহেন্দি আৰ্ট কৰিছো যদিও পাৰফেক্ট দিব পৰা নাই কাৰণ তাই লৰচৰ কৰি আছে আৰু একচুয়ালি মই নিজেও মেহেন্দি ইমান পাৰফেক্ট আঁকিব নোৱাৰো কাৰণ কেলে মই কতো শিকা নাই তথাপিতো কাম চলাব পাৰো এয়া চাওক মোৰ এয়া ফাইনেল লুকস ইমানখিনি মানে মই আঁকিব পাৰো আৰু ইয়াতকে বেছি মানে মই আঁকিব নোৱাৰো কিন্তু ককাল ধৰি যায় অকলে যিহেতু মানে 2-3 ঘণ্টা ধৰি মানে এনেকে বহি আৰ্ট কৰি থকাটো ধেমালি কথা নহয় দুজন হলে ভাল হয় এজনে এখন হাত এজনে ইখন হাত আনখন হাত সো কিন্তু দুজন নথকাৰ কাৰণে বহুত দিগদাৰ হয় অকলে আৰ্ট কৰিবলৈ কিন্তু তথাপিতো আৰ্ট কৰিলো আৰু এয়া চাওক কেনেকুৱা লাগিছে আপোনালোকে জনাব তাৰ পিছতে ককালটো বৰ ধৰি যোৱা কাৰণে ককালটো পুনাই আহোগে বুলি ৰভাতলি পালোগে ৰভাতলিখন চালো উদং ৰভা কাৰণ বিয়াৰ আগদিনাখন উদং হ'বই কাৰণ যিহেতু আলহী সকলো ৰুমে আছে কিন্তু চালো ডিজাইন বিলাক কেনেকেনো কি কৰিছে কেনেকুৱানো লাগিছে দেখিবলৈ কাৰণে সেইবিলাক চালো বৰ ধুনীয়াকে ৰভাখন বনাইছে যিহেতু আহল বহল জেগা ভালেই লাগে এইটো হ'ব ডাইনিং ৰুম মানে ইয়াত ৰিসেপশন হ'ব সো এইটো ইয়াত এতিয়া চকীবিলাক সিজিলকে নাই কিন্তু কাইলৈ ৰাতিপুৱালে এইখিনি সিজিল কৰি দিয়া হ'ব তাৰ পিছত এয়া চাওক এয়া হ'ব এইটো কাৰিকৰৰ ৰুম ইয়াত কাৰিকৰে বনোৱা কৰিব এইখিনিতে চাই ঘূৰি ফুৰিছো আৰু কঁকালখনো বনাইছো মেকআপ আৰ্টিষ্ট সো মেকআপো ময়ে দিছো তাইক এয়া চাওক মেকআপৰ আৰম্ভণি সকলোখিনি দেখুৱাব নোৱাৰো কাৰণ কেলে ভিডিওটো বৰ দীঘল হৈ যাব আৰু মই অলৰেডি এই মেকআপৰ ভিডিও মোৰ ইউটিউব চেনেলত পোষ্ট কৰা আছে আপোনালোকে তাত চাবগে পাৰিব সো
এতিয়া মই আই মেকআপ কৰি আছোঁ তাই বহুত অশান্তি পাইছে আমাৰ ডাঙৰ মানুহৰে অশান্তি লাগি যায় 2-3 ঘণ্টা কণ্টিনিউ এনেকৈ বহি থাকিবলৈ কাৰণে আৰু মুখখন পাতি দিবলৈও সেইটো এটা বৰ ডাঙৰ কথা বৰ অশান্তি পায় তাই বহুত অশান্তি পাইছে বহুত চিঞৰি আছে মামি হ'ব দিয়া কিন্তু মোৰ কথা আছে কাৰণ কেলে বিয়াখন অকল এজনৰ নহয় বহুত লোক আহে যদি মেকআপটো ভাল নহয় তেওঁলোকে হলেও ক'ব মেকআপ কোনে দিছে বুলি সো মই নিজৰ পিনেও চাইছোঁ আৰু তাইৰ পিনেও চাইছোঁ যিমান পাৰোঁ সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু তাই বহুত অশান্তি পাইছে মই বুজি পাইছোঁ সৰু ছোৱালী যিহেতু সৰু ছোৱালী অকমান চঞ্চল মনৰ থাকে তেওঁলোকে খেলা ধূলা এইবিলাকে বিচাৰি থাকে কিন্তু তথাপিতো কৰিবতো লাগিবই কাৰণ এতিয়া যুগেই তেনেকুৱা মেকআপ নিদিলে নহবই প্ৰথমৰ নিচিনাকৈ ফেয়াৰ এণ্ড লাভলি ঘঁহিলো মুখখনত পাউডাৰ অকমান ঘঁহিলো হৈ গ'ল এতিয়াতো নহয় তেনেকুৱা এয়া চাওক কেনেকুৱা লাগিছে জনাব তাইক এয়া মই সজাই পৰাই এতিয়া হৈ গ'ল কেনেকুৱা লাগিছে আপোনালোকে জনাব অলৰেডি মই ভিডিঅ' পোষ্ট কৰিছোঁ মেকআপৰ মোৰ ইউটিউব চেনেলত ইয়াত মোৰ ভিডিঅ' পোষ্ট কৰা আছে সো আপোনালোকে চাব পাৰিব ভিডিঅ'টো কিন্তু মানে এনেও বহুত ধুনীয়া লাগিছে তাৰপিছতে কইনাজনীক ৰভাতলিলৈ উলিয়াই অনা হ'ল ইয়াৰ পিছতে যিহেতু তুলনী বিয়াৰ আগতে যিটো পৰম্পৰা আছিলে ৰভাৰ তলিত গোপিনী সন্মুখত কইনা সজোৱাও হয় কাপোৰ পিন্ধোৱাও হয় কিন্তু আজিকালি মেকআপ আৰ্টিষ্টৰ কাৰণেই বা মানে মানুহৰ মাজত মেকআপটো দিব নোৱাৰাৰ কাৰণেই আমি ভিতৰত মেকআপটো কৰাই দিওঁ ড্ৰেছটো পিন্ধাই মই পঠিয়াইছিলোঁৱে কিন্তু ইয়াৰ পিছত যিটো পৰম্পৰা আমাৰ ৰীতি নীতি সেইখিনিও আমি পাহৰিব নোৱাৰোঁ যিহেতু ইয়াত বোলে কোনোবা মানে বিয়া নোহোৱা ছোৱালীয়ে গাভৰু ছোৱালীয়ে কাপোৰ চেঞ্জ কৰিব মানে কাপোৰযোৰ পিন্ধাই দিব লাগে সো মোৰ ননন্দীজনীয়ে মানে মোৰ মাহী শাহুৰ ছোৱালী ননন্দীয়ে কাপোৰযোৰ চেঞ্জ কৰি দিছে যিযোৰ সেউজীয়া কাপোৰযোৰ আমি লৈছিলোঁ মেইন কাপোৰযোৰ সেই কাপোৰযোৰ এতিয়া তাই পিন্ধাই আছে এতিয়া চাওক চাহ খাইছে কথা পাতিছে কাপোৰ জপাই এজনী মোক কিউটি পাই বৰ ধুনীয়াকৈ হাঁহিটো মাৰিছে এয়া গোপিনী আইসকল বহি আছে সেইজনী মোৰ ননন্দী সৰু মামী ডাঙৰ মামী অলমষ্ট তাইৰ কাপোৰ পিন্ধোৱা হৈ গৈছে আৰু বৰ ধুনীয়া লাগিছে তাইক এয়া মোৰ ভণ্টিৰ ছোৱালী মোৰ ননন্দী মোৰ দাদা ছোৱালী সকলো বহি আছে এতিয়া মামীয়েকহঁতে বোলে কিবা মৰ্টন দিব লাগে সেইকাৰণে আমি ৰখি আছোঁ দিবৰ কাৰণে শাৰী পাতি ইজনীৰ পিছত সিজনীৰ পিছত ইজনী এইবিলাক ফূৰ্তি তামচা আৰু ভাল লাগে যিহেতু সেইকাৰণে সেয়া মই শৰাইখন লৈ আগবাঢ়ি আহিলোঁ শৰাইখন লৈ আগবাঢ়ি আহিলোঁ গোপিনী আইসকলৰ মাজলৈ শৰাইখন লৈ গোপিনী আইসকলৰ মাজতে শৰাইখন আগবঢ়াই দিলোঁ আৰু সেৱা এভাগ জনালোঁ তেওঁলোকে বৰ ধুনীয়াকৈ আশীৰ্বাদ দিলে মোৰ বৰ হাঁহি উঠিলে কাৰণ আশীৰ্বাদটো শুনি বৰ জমনি আশীৰ্বাদ এটা দিলে ইয়াৰ পিছতে চাওক আমাৰ টিকলি এজনী মোৰ জেঠালেকৰ মানে মোৰ দাদাৰ সৰু ছোৱালী সৰু জীয়েক এজনী কেমেৰালৈ বৰ ধুনীয়াকৈ চাই আছে ইয়াৰ পাছতে আৰম্ভণি হ'ব এয়া চাওক ভিতৰত ৰণলৈ যাবলৈ কাৰণে দুজন যোদ্ধা ৰেডি হৈ আছে তেওঁলোকক সুদূৰ ধেমাজিৰ পৰা মেকআপ আৰ্টিষ্ট আহি সজোৱাইছে এনে কৈছোঁ দেই গাঁৱৰে গোপিনীসকলে সজোৱাইছে এয়া চাওক ইমান ধুনীয়াকৈ ৰণলৈ যাবলৈ কাৰণে সজাই পৰাই মানে ৰেডি কৰিছে কি বুলি ক'ম ইমান ধুনীয়াকৈ চাগে আমি মেকআপ আৰ্টিষ্টবিলাকেও সজাব নোৱাৰোঁ ইয়া প্ৰেজেণ্ট দিছে আৰু ইয়াত ডিছকাছ চলিছে যে ভিতৰত যে দুজন যে ৰণলৈ যাবলৈ সাজু হৈ আছে তেওঁলোকক কিদৰে ৰণলৈ পঠিওৱা হ'ব এইয়া চাওক তেওঁলোকক এনেভাৱে ৰণলৈ পঠিওৱা হ'ব এয়া ইমান ধুনীয়াকৈ তেওঁলোকৰ মানে এতিয়া ৰভাতললৈ ইমান ধুনীয়াকৈ প্ৰৱেশ হ'ব আপোনালোকে চাই থাকক আৰু এনজয় কৰক এয়া চাওক ছাতি ধৰিছে কোনোবাই সেয়া এজন ৰজা
সেই পিছপিনে থকা গৰাকী মোৰ শাহুমা, এইপিনে ননন্দী মানে মাক জীয়েকক দুয়োজনীকে এজন ৰজা আৰু এজন হৈ গ'ল মন্ত্ৰী। তেওঁ ৰজা আহিব আগে আগে, মন্ত্ৰী আহিব পিছপিনে, কিন্তু সেনাপতিবিলাক আগে পিছে ঘূৰি ঘূৰি নাচি নাচি আহিব। এইয়া চাওক, এজন সেনাপতিটো একেবাৰে মানে বাহন লৈ আহিব। সেইকাৰণে একেবাৰে ৰণত লাগে নহয়। এয়া চাওক, বৰ গৰম উঠিছে। ৰণত লাগে নহয়, আপোনাৰ হাতীটো আহে, ঘোঁৰাটো আহে। তেওঁ মানে হেলমেট পিন্ধিছে, আজিকালি যুগৰ হয় ৰণলৈ যায়।
বাকচটো খুলি নাথাকিবা বাকচটো খুলি নাথাকিবা নাই খোৱা অকণমান দেৰি পিন্ধক লগে খুলি দিব পাৰিবা দেই তাকে চাই থাকিবা এতিয়া পিন্ধি থাকক হেডফোন নেপেলাবা দেই ল'ৰাহঁত তাহাঁতে আপোনাৰ পৰা আঁতৰাচোন কৰিছে নহয় আকৌ সিফালেও নাই খোৱা অকণমান সময় পিন্ধি থাকক তাৰপিছত চাই দিব লাগিব তাৰপিছত আকৌ Isha, take position. Evaluação.
ইমানতে আমাৰ বিয়াৰ নীতি নিয়মবোৰ শেষ। এতিয়া আৰম্ভ হ'ব আমাৰ ফটো তোলা পৰ্ব। আৰু ভিডিঅ'টো দীঘল কৰি নাথাকো, এনেই বহুত দীঘল হৈ গৈছে। যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। আমি এতিয়া যাম ফটো তুলিবলৈ। যিহেতু যেতিয়ালৈকে কইনাক মাকে ৰভাতলিৰ পৰা সমাজৰ আগত সেৱা ভাগ নজনোৱাকৈ উঠাই লৈ নাযায়, তেতিয়ালৈকে আমি কইনাক বাহিৰলৈ আনি ফটো তুলিব নোৱাৰোঁ। এয়া এটা নিয়ম। সেইকাৰণে আমি তেতিয়ালৈকে বাট চাই আছিলোঁ। এতিয়া আবেলিয়ে হ'ল, তথাপিতো অলপ পিছত সন্ধিয়াই হ'ব। হ'লেও মানে আমি এতিয়া যিহেতু এতিয়া নিয়মবোৰ শেষ হৈ গ'ল, সেইকাৰণে আমি কইনাক আনি এতিয়া ফটো তোলা পৰ্ব আৰম্ভ কৰিলোঁ। অ'কে, বাই বাই।